দি গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চেৰফানগুৰিত কেন্দ্ৰীয়ভাৱে 511তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। নির্মল রায় ও জেনারেল সেক্রেটারি কুমারী নমিতা গোপাল রায় আপোনালোকে চাই আছে পূৰ্বাঞ্চল টাইম এনি। মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ চেৰফানগুৰি অঞ্চলত আৰু আজি যিহেতু বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু আজি উপস্থিত হৈছোঁ দ্য গ্ৰেটাৰ পিপলছ এছ'চিয়েশ্যন দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চেৰফানগুৰিত যিটো কেন্দ্ৰীয়ভাৱে বীৰ চিলাৰায় দিৱসৰ উদযাপন কৰিছে। তো এই যিটো সামগ্ৰিক দৃশ্যখিনি মোৰ লগত কেমেৰা পাৰ্চন ধনকেশ বৰ্মনে আছে। ধনকেশ বৰ্মনে এই ইয়াত যিটো লাখ লাখ অগণন ব্যক্তিৰ যিটো সমাগম হৈছে, অসম বুলি নহয় অসম ৱেষ্ট বেংগলৰ পৰা অগণন ব্যক্তি আহি এইখন যিটো প্ৰগ্ৰামস্থলী উপস্থিত হৈছে। তো মই ধনকেশ বৰ্মনক ক'লোঁ যে ইয়াৰ যিখিনি সামগ্ৰিক দৃশ্য এইখিনি দেখুৱাবলৈ। মোৰ লগত ৱেষ্ট বেংগলৰ পৰা অহা এজন ভাইটি আছে। ভাইটি আপুনি কোন ঠাইৰ পৰা আহিছে ক'লে? নাটাবাড়ি থেকে, কোচবিহার নাটাবাড়ি থেকে। হ্যাঁ, তুফানগঞ্জ নাটাবাড়ি থেকে আসছি। কত? আমরা ওখান থেকে আসছি না হলেও 50 থেকে 60 জন। হয়, দেখা পালোঁ অসম বুলি নহয় অসম লগতে ৱেষ্ট বেংগলৰ পৰা বহুতো কোচ ৰাজবংশী জনগোষ্ঠীয় লোকৰ যিটো ইয়াত সমাহাৰ ঘটিছে, যিটোক আমি অগণন বুলি ক'লেও ভুল নহ'ব। যিটো আমাৰ দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ উদ্যোগত যিটো আমাৰ ইয়াত 511তম চিলাৰায় দিৱসৰ আয়োজন কৰিছে, আমি ইয়াত আহি যিটো দেখা পালোঁ খালি অসম বুলি নহয় ৱেষ্ট বেংগলৰ পৰাও অগণন ব্যক্তি আহি ইয়াত ভিৰ জগাইছে। ইয়াৰ যিটো সামগ্ৰিক দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিলোঁ। হয়, আপুনি ক'ৰ পৰা আহিছে? মই গুৰুফালৰ পৰা আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে? গুৰুফালৰ পৰা। হয়, ইয়াত আমি যিটো গম পালোঁ পাব্লিকৰ যিটো মতামত, তাত ৱেষ্ট বেংগল অসম ইমানকি ইয়াত চুবুৰীয়া কেইখনমান ৰাজ্যৰ পৰাও যে ইয়াত ব্যক্তি আহিছে তাৰ কোনো ভুল। ইয়াত দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় 23তম অধিৱেশন আৰু আমাৰ ইয়াত যিটো আমাৰ আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ আজি জন্মজয়ন্তী উপলক্ষে চিলাৰায় দিৱসত আমি আহি যিটো লোকৰ সমাগম দেখিবলৈ পাইছোঁ, ইয়াত অসম বা বেংগল ৱেষ্ট বেংগলৰ পৰা আহি অগণন ৰাইজে ইয়াত ভিৰ হৈছে। তো আমি আজিৰ কাৰ্যসূচীত আমাৰ মোৰ লগত কেমেৰা পাৰ্চন আছে ধনকেশ বৰ্মনক আজিৰ যিখিনি সামগ্ৰিক দৃশ্য এইখিনি দেখিবলৈ মই অনুৰোধ কৰিলোঁ। আজি পনে পনে এতিয়া গৈ আছোঁ আমাৰ দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ মহাৰাজ বুলি কয় অনন্ত ৰায়ৰ কাষত। আৰু এতিয়া মোৰ লগত আছে দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ মহাৰাজ অনন্ত ৰায়। লাখ লাখ জনগণৰ যিটো ভিৰ আৰু এই ইয়াত আমি শুনাত কোনো কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আজি অহা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব আজি চিলাৰায় দিৱস উপলক্ষে আৰু আমাৰ ফালৰ পৰা আপোনাক স্বাগতম থাকে? নাই, কেন্দ্ৰীয় মন্ত্ৰী আহিবৰ কথা কোৱা নাই, কেন্দ্ৰীয় মন্ত্ৰী আহিব পৰা নাই। আজি চিলাৰায় দিৱস উপলক্ষে আপুনি কি ক'ব? আজি চিলাৰায় দিৱস উপলক্ষে বিশ্ব মহাবীর চিলারায় আমার কোচ রাজবংশী আরও সারা পৃথিবীর গৌরবের প্রতীক। এটা মহাযোদ্ধা, বিশ্বের ভিতরে 3 জন বীর আছেন, নেপোলিয়ন বর্ণাপাত, ছত্রপতি শিবাজী আর বিশ্ব মহাবীর চিলারায়। এই 3 জনের ভিতর আরও অ্যানালাইসিস করে রয়েছে যে চিলারায় তার ভিতরে শ্রেষ্ঠ বীর। গতিকে এই পৃথিবীর শ্রেষ্ঠতম বীর জনাক আমার সমগ্র রাইজ আমি তাক সম্বর্ধনা জানাইছোঁ। জাতি ধর্ম নির্বিশেষে সবাই তার মানে বাৎসরিক অনুষ্ঠান পালন করি, এটা আমার গর্ব। আপোনালোকৰ যিটো ডিমেণ্ড, যিটো দাবী, আপোনালোকৰ যিটো দাবী সেই দাবীৰ প্ৰতি চৰকাৰে কিবা সঁহাৰি জনাইছেনে? হ্যাঁ, জনাইছে। আৰু
আজি যিটো জনসমাগম আমি দেখিবলৈ পালোঁ লাখ লাখ জনগণ যোৱাকালিৰ পৰাই যিটো ৱেষ্ট বেংগলৰ পৰা গাড়ীকে গাড়ী মানুহ আহি আছে চ' ইমান জনগণ যে হ'ল যে আপোনালোকৰ যিটো কাৰ্যসূচী আজিৰ যিটো প্ৰগ্ৰাম আজি সেইটাত আপোনালোকৰ প্ৰগ্ৰামটো আৰু কি কাৰ্যসূচী আছে আজি নাই এতিয়া আমাৰ অপেন ছেশ্যন হৈ সমাপ্ত হ'ব আমাৰ যি গ্ৰেটাৰ কোচবিহাৰ পিপল এছ'চিয়েশ্যনৰ মহাৰাজ অনন্ত ৰায়ে তেওঁৰ যিখিনি আজিৰ কাৰ্যসূচী বা আজি যে ইয়াত কি প্ৰগ্ৰাম আছে জনাই দিলে আৰু বিচাৰোঁ যে গ্ৰেটাৰ কোচবিহাৰ পিপলছৰ উদ্যানৰ যি চিলাৰায় দিৱস কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰ জিলাৰ চেৰপাংগুৰিত আয়োজন কৰিছে আমি আহি দেখা পালোঁ লাখ লাখ অগণন জনগোষ্ঠীৰ লগতে বেলেগ বেলেগ জনগোষ্ঠীকো সিহঁতে আমন্ত্ৰণ জনাইছিল আৰু আজি আমি আহি যিটো পৰিৱেশ দেখা পালোঁ আৰু আমি যিটো অনন্ত ৰায়ৰ লগত যিটো সাক্ষাৎকাৰত যিটো আলোচনা পালোঁ যে সিহঁতৰ যিটো দাবী সেই দাবী কেন্দ্ৰীয় চৰকাৰে অনতিপলমে কিবা এটা সমাধান কৰিব জনাই মই গোপাল ৰায় কেমেৰা পাৰ্চন ধনকান্ত বৰ্মনৰ লগত পূৰ্বাঞ্চল টাইম